নমস্কাৰ, ওয়েলকাম বেক টু মাই টিউব চেনেল বাবুস ক্লাছ সপ্তম শ্ৰেণীৰ ছাত্ৰসকল। তোমালোকৰ অনুৰোধ মতে আজি 11B খালী ঠাই পূৰণ কৰা যাইছে। ইয়াত 2 নম্বৰত এই D2 আৰু C নাম্বাৰটো দিবলৈ ওলাইছোঁ। ভিডিঅ'টো সম্পূৰ্ণকৈ আৰু মনোযোগেৰে চাবা। তো অহা আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো কি দিয়া আছিল আমাক 2 নম্বৰত খালী ঠাই পূৰণ কৰা। D নম্বৰটো দিয়া আছে যে ভূমি B সমান 5.3 মিটাৰ আৰু সামান্তৰিকটো খালী দিয়া আছে 31.8 বৰ্গমিটাৰ। উলিয়াব দিছে উচ্চতাটো আৰু পৰিসীমাটো। এতিয়া আমি উচ্চতাটো কেনেকৈ কৰিম? ভূমিপূৰণ উচ্চতা কৰিলে আমাৰ কি হয়? সামান্তৰিক খালী হয়, অৰ্থাৎ খালী ওলোৱা সূত্ৰটো। আৰু খালী ওলোৱা সূত্ৰটোৰ জৰিয়তে আমি কি কৰিব পাৰিম? এই উচ্চতাটো আমি নিৰ্ণয় কৰিব পাৰিম। তো আমি জানো যে কি সামান্তৰিকৰ খালী সমান কি ভূমিপূৰণ উচ্চতা। গতিকে ইয়াত আমি এনেকৈ লিখোঁ, উই নো ডেট আমি জানো যে কি জানো আমি উই দে KNOW নো ডেট যে ভূমিপূৰণ উচ্চতা সমান সামান্তৰিকৰ খালী। ইয়াত যিহেতু আমি B A আৰু H বুলি ধৰিছোঁ, আমি এনে কৰিব পাৰোঁ B × H = A। B মানে কি? ভূমি আমাক কিমান আছে? 5.3 × H মানে কি? এইটোতো উলিয়াবই লাগে। A মানে কিমান দিয়া আছে? 31.8। এতিয়া যিহেতু Hটো লাগে, Hটো ইফালে ৰাখা আৰু এইখিনি পঠাই দিয়া। ইপিনে কি হৈছিলে? পূৰণ হৈছিলে, ইপিনে গ'লে কি হ'ব? হৰণ হ'ব। 31.8 / 5.3। এতিয়া এইটোৰে যদি আমি এইটো কাটো কেইবাৰ যাব? দশমিক নাই বুলি ভাবাচোন। 53ক যদি আমি 6ৰে পূৰণ কৰোঁ কিমান পাবা? 318 পাবা। চাবা 6 × 3 = 18, 8 হাততে 6 × 5 = 30, হাতৰ 1 = 31। তো কিমান বাৰ যাব এইটো? দশমিক থাকিলে আমাৰ এনেকুৱা হ'ল 53ৰে আমি যদি ইয়াক হৰণ কৰোঁ 6 বাৰ যাব, 6। তো 6 বাৰ গ'ল। গতিকে ইয়াৰ যিটো দশমিকটো ঘৰে ঘৰে থকা কাৰণে আমি ইয়াত দশমিকটো নিলিখিলে হয়। গতিকে আমি উচ্চতা কি পালোঁ? 6 মিটাৰ। বুজি পাইছানে? উচ্চতা সমান কিমান? 6 মিটাৰ। এতিয়া আমাক কি উলিয়াব দিছে? পৰিসীমা উলিয়াব দিছে। পৰিসীমা উলিওৱা সূত্ৰটো আমাৰ কি আছিল? সামান্তৰিকৰ যদি আমি পৰিসীমা উলিয়াব যাওঁ, আমাৰ পৰিসীমা উলিওৱা সূত্ৰটো এনেকুৱা আছিলে, পৰিসীমা সমান কি 2 পূৰণ অচৰাচৰি বাহু দুটাৰ যোগফল। অচৰাচৰি বাহু চাপ'জ এইটো আমি ইয়াত এটা সামান্তৰিক এটা আঁকিছোঁ। চাবা এইটো সামান্তৰিক। এতিয়া অচৰাচৰি বাহু কোন দুটা? এইটো বাহু আৰু এইটো বাহু। এইটো ধৰা ভূমি আৰু এইটো তাৰ লগত লাগি থকা বাহু। আমাক ভূমি দিয়া আছে, কিন্তু এইটো বাহুৰ মান আমাক দিয়া নাই। আমি উচ্চতাটোহে পাইছোঁ। উচ্চতা কোনটো পাইছোঁ? আমি এইটো হৈছে উচ্চতা 6 চেণ্টিমিটাৰ। এতিয়া কথা হ'ল কি, আমাৰ যদি এইটো মান নাথাকে আমি পৰিসীমা কেনেকৈ উলিয়াম? কিন্তু ইয়াত এটা কথা দিয়া আছে, তোমালোকে লক্ষ্য কৰা। ইয়াত কি দিয়া আছে? সামান্তৰিকৰ উচ্চতা সমান আয়তৰ প্ৰস্থ। এই প্ৰস্থটোকে কেতিয়াবা আমি কি কৰিব লগা হয়? উচ্চতা বুলি ধৰিব লগা হয়। বুজি পাইছানে? সামান্তৰিকৰ ভূমি সমান আয়তৰ দৈৰ্ঘ্য। আয়তৰ দৈৰ্ঘ্যটোকে যেনেকৈ আমি দৈৰ্ঘ্যটোকে আমি কেতিয়াবা কি কৰিব লগা হয়? ভূমি। আৰু সামান্তৰিকৰ যিটো উচ্চতা থাকে, সেই উচ্চতাটোৱে আমি কেতিয়াবা কি কৰিব লগা হয়? আয়তৰ প্ৰস্থ। অৰ্থাৎ কেনেকুৱা এইটো বস্তুটো বুজি পাইছানে? ইয়াত যিটো আমাৰ উচ্চতা আছে, ইয়াত এই যিটো মই চিত্ৰ আঁকিছোঁ, এই উচ্চতাটোকে আমি কেতিয়াবা কি ইয়াৰ অচৰাচৰি বাহু বুলি ল'ব লগা হয়। তো পৰিসীমা উলিয়াওঁতে কেতিয়াবা আমি কি কৰিব লগা হয়? এতিয়া এই উচ্চতাটোকে, যিহেতু আমাৰ এইটো বাহুৰ যোগ দিয়া নাথাকে, গতিকে উচ্চতাটোকে আমি কেতিয়াবা কি পৰিসীমা হিচাপে ল'ব পাৰোঁ। পৰিসীমা ওলাওঁতে অচৰা বাহু হিচাপে ল'ব পাৰোঁ। গতিকে আমি সেইটোৱে কৰিম ইয়াত। এতেকে পৰিসীমা সমান কি 2 × কি হ'ব? আমাৰ ভূমি প্লাছ কি হ'ব? ভূমি প্লাছ উচ্চতা। ভূমি প্লাছ উচ্চতা। ভূমি কিমান আছে? দিয়া আছে আমাক কি 5.3 প্লাছ উচ্চতা আমি কি পালোঁ? 6 পালোঁ। এই দুটা যোগ কৰিলে কিমান পাবা? 6 × 5 = 11, 11.3 অৰ্থাৎ 2 × 11.3। ইয়াক পূৰণ কৰি দিলে কি হ'ব? 3 × 2 = 6 আৰু 11 × 2 = কিমান হ'ব? 22। তো 22.6 মিটাৰ হ'ব কি এই সামান্তৰিকটোৰ পৰিসীমা।
তো এই নাম্বাৰটো লৈছোঁ, দিয়া আছে আমাক কি ভূমি বি সমান 75, এইটো চেণ্টিমিটাৰ দিছিলে, মিটাৰ কৰি ল'বা এইটো, তেতিয়াহে উত্তৰ মানৰ লগত মিলিব। আৰু উচ্চতা দিয়া আছে এইচ সমান কিমান 1.5 মিটাৰ। তো আমাক কি ওলাব পাৰিছে ইয়াত প্ৰথমতে আমাক কি কালি ওলাব পাৰিছে, সামান্তৰিকৰ কালি, সামান্তৰিকৰ কালি সমান হোৱাট, আৰু কি পৰিসীমা ইকুৱেল হোৱাট। তো কালি কি সামান্তৰিকৰ কালি, সামান্তৰিকৰ কালি কি আছিল আমাৰ ভূমিপূৰণ উচ্চতা, ইয়াতো দুটাই দিয়া আছে, গতিকে পূৰণ কৰি দিয়া 75 × 1.5, কালিৰ একক কি হয় বৰ্গ মিটাৰ, গতিকে এইটো মিটাৰ স্কুৱেৰ। এই দুটা পূৰণ কৰিলে কিমান হ'ব, দশমিকটো নাই বুলি ভাবাচোন, 15 × 5 = 75, 5 হাতত 7, 15 7 × 105, 105ৰ লগত যদি আমি 7 যোগ কৰোঁ কিমান হ'ব 112, 112, দশমিক আছে ঘৰত, গতিকে ইয়াত দশমিক দিয়া, এইটো কি হ'ব মিটাৰ স্কুৱেৰ। তো আমি কি পালোঁ, সামান্তৰিকৰ কালি কি পালোঁ 112.5 বৰ্গ মিটাৰ। আকৌ কি ওলাব আছে পৰিসীমা, এইটোতো সেই একেই হ'ব, ইয়াত যিটো আমাৰ উচ্চতা আছে উচ্চতাটোক আমি কি বুলি ধৰিম প্ৰস্থ বা অচৰাচৰ বাহু এটা বুলি ধৰিম, আৰু ভূমি, গতিকে ইয়াত কি হ'ব সামান্তৰিকৰ পৰিসীমা, যিহেতু আমাক অচৰাচৰি বাহুটোৰ যোগ দিয়া নাই, গতিকে উচ্চতাটোকে আমি কি কৰিম সেই অচৰা বাহু বুলি ধৰিম, গতিকে কি হ'ব 2 পূৰণ ভূমি যোগ উচ্চতা। ইয়াত কি হ'ব লাগিছিল 2 পূৰণ অচৰাচৰি বাহুৰ যোগফল, অচৰাচৰি বাহু এটাতো ভূমি হ'ব, আনটো আমাৰ কি তাৰ কাষৰ বাহুটো যিহেতু আমাৰ ইয়াত নাই, এইটো সামান্তৰিক, বাৰে বাৰে কৈছোঁ এই কথাখিনি মই, এইটো সামান্তৰিক, ইয়াত এইটো বাহুৰ যোগ আমাৰ আছে, এইটো ভূমি, কিন্তু এইটো আছে উচ্চতাটো, এইটো আছে, এইটো বাহুৰ জোখ লাগে আমাক যদি আমি পৰিসীমা ল'ব লাগে, কিন্তু আমাক চিত্ৰ এটাত দেখুৱাই দিছে যে সামান্তৰিকৰ উচ্চতা কি হয় আয়তৰ সমান আয়তৰ প্ৰস্থ, বুজি পাইছেনে? সামান্তৰিকৰ উচ্চতাটোৱে আমাৰ কেতিয়াবা কি হয় আয়তৰ প্ৰস্থৰ সমান বুলি কৈছে, গতিকে সেইকাৰণে আমাৰ যেতিয়া পৰিসীমা ল'ব লগা হয়, তেতিয়া যেতিয়া ওচৰৰ বাহুটোৰ যোগ দিয়া নাথাকে, তেতিয়া আমি কি কৰোঁ উচ্চতাটোকে আমি পৰিসীমা লোৱাৰ কাৰণে ব্যৱহাৰ কৰোঁ। এতিয়া চোৱা 2 পূৰণ ভূমি যোগ উচ্চতা, ভূমি মানে আমাৰ কিমান ইয়াত 75 প্লাছ উচ্চতা মানে আমাৰ কিমান আছে 1.5, 75 আৰু 1.5 যোগ কৰিলে কি পাবা, এইটোতো বন্ধনী আমি কৰি দিলে এইটো পূৰণে হ'ব, 75 + 1.5 যোগ কৰিলে আমি কিমান পাম 76.5, এই দুটা পূৰণ কৰি দিয়া কিমান হ'ব 5 × 2 = 10, 6 × 12 = 13, 3 হাততে 7 × 14 = 15, দশমিক আছে ঘৰত, দশমিক দিলে এইটো কাটা যাব, কি থাকিব 153, আমাৰ পৰিসীমা কি যিহেতু মিটাৰত আছে, গতিকে ইমান 153 মিটাৰ। তো এনেদৰে তোমালোকে উলিয়াব পাৰিবা। তো এইখিনি আছিল ভিডিঅ'টো চাই কেনে পালা জনাবা, ভিডিঅ'টো চাই ভাল লাগিলে ভিডিঅ'টো লাইক কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা। আজিলৈ আহিলে বাই বাই, থেংক ইউ।